নগাঁও জিলাৰ ৰহা দক্ষিণ বাৰবজীয়া ৰাইজৰ সহযোগত প্ৰয়াত জুবিন গাৰ্গৰ ৰাজ্য স্বাৰ্থত বিভিন্ন কাৰ্যসূচীলৈ পালন কৰিছে। সকলো ভকত গোপিনী ওলাই আহি ৰাতিপুৱা জুবিনদাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছত চাফাইকৰণ কৰি বৃক্ষৰোপণ কৰি ভাগৱত পাঠ কৰি সকলোৱে নাম প্ৰসংগ কৰি শেষত প্ৰসাদ বিতৰণ কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন জনাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। দক্ষিণ বাৰবজীয়া গাঁৱৰ যুৱক যুৱতীসকলে আজি 4 অক্টোবৰ তাৰিখে অসমৰ হিয়াৰামঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে সমূহ গাঁওবাসীৰ লগতে চুবুৰীয়া গাঁৱৰো কিছু লোকে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। গাঁৱৰ সকলো লোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অকাল মৃত্যুৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKT নিউজ। হয়, নমস্কাৰ। সমূহ অসমবাসীয়ে যোৱা 19 তাৰিখে যিটো মৰ্মান্তিক দুখ পালে, আমাৰ অসমৰ হিয়াৰামঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল যি বিয়োগ হ'ল, তাক লৈ আমি সমূহ অসমবাসী ৰাইজে বৰ্তমান দুখত ম্ৰিয়মান হৈ আছোঁ। তেখেতৰ আত্মাৰ সদ্গতি উপলক্ষে আমি দক্ষিণ বাৰবজীয়া যুৱক যুৱতী সংঘৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি অনুষ্টুপীয়াকৈ আমি তেখেতৰ আদ্য শ্ৰাদ্ধভাগ অনুষ্ঠিত কৰিছোঁ। জুবিন দা আমাৰ হিয়াৰামঠু, তেখেত কেতিয়াও আমাৰ মাজত নাই বুলি আমি আজিও কল্পনাই কৰিব পৰা নাই। যদিও আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি সকলো একত্ৰিত হৈছোঁ, তথাপিও আমাৰ মনটোৱে মানি আছে যে তেখেতো ক'ৰবাত নহয় ক'ৰবাৰ পৰা আমাক আজিও চাই আছে। সেয়েহে আমি সকলোৱে এটাই কথা ক'ব বিচাৰোঁ যে যিসকল ব্যক্তি এই ঘটনাৰ লগত জড়িত আছে, তেখেতসকলে নিশ্চয় প্ৰশাসনৰ ফালৰ পৰা এটা সুব্যৱস্থা কৰি দিব। তাৰ লগতে জুবিন দাই আত্মাই শান্তি পাব বুলি আমি আশা ৰাখিলোঁ। আৰু যিসকল যুৱক যুৱতী আমাৰ এই জুবিন দাৰ আদ্য শ্ৰাদ্ধ পৰ্বত জড়িত হৈ আছে, তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।